নমস্কাৰ আপোনালোক সকলোকে মই দীপু বৰাই আমাৰ চেনেলৰ অন্য এটা জব আপডেট ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। তিনিটা বিভাগত নতুনকৈ পদ ওলাইছে। আজি আমি ভিডিঅ'টো সেই পদখিনি কোন বিভাগৰ পৰা আহিছে, কেনেদৰে আপোনালোকে এপ্লাই কৰিব লাগিব, অৰ্হতা কিমান বিচাৰিছে, এজ লিমিট কিমান লাগিব, এপ্লিকেশ্যন ফিজ আছে নে নাই, গোটেইখিনি কথা আপোনালোকে আমাৰ ভিডিঅ'টো কণ্টিনিউ শেষলৈকে চাই থাকিলে গম পাব। যদিহে আপোনালোকে আমাৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেতিয়াহ'লে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাৰণ আপোনালোকে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ জব ৰিলেটেড বা বিভিন্ন আপডেট যিসমূহ নিউজ সেইখিনি পাই থাকিবৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো লাইক এটা কৰি দিবলৈ নাপাহৰিব। আজি যিটো আপোনালোকৰ আমাৰ প্ৰথম নটিফিকেশ্যন আহিছে এইটো ছইল কনভাৰ্জন ডিপাৰ্টমেণ্ট আছামৰ ফালৰ পৰা আহিছে, যিটো 9 তাৰিখ আৰু 15 তাৰিখ দুটা ডেট আছে। দুটা ডেট আপোনালোকৰ লাষ্ট ডেট হয়, কাৰণ এটা পোষ্টৰ কাৰণে এটা ডেট আৰু এটা পোষ্টৰ কাৰণে এটা ডেট। আপোনালোকে আমাৰ ৱেবছাইট অসমকেৰিয়াৰ.in ভিজিট কৰিব, তাতে পাই যাব। যিটো আপোনালোকৰ আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ ফালৰ পৰা ওলাইছে 34টা ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ পোষ্ট। যিটো আছে আপোনালোকৰ ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰৰ কাৰণে টোটেল 16টা ভেকেঞ্চি আছে। আনৰিজাৰ্ভৰ কাৰণে 9টা, OBC MOBCৰ কাৰণে এটা, SC কাৰণে 3টা, ST প্লেনৰ কাৰণে 2টা, ST হিলৰ কাৰণে আপোনালোকৰ এটা আপোনালোকৰ পদ তেওঁলোকে দিছে। আৰু এনেকৈ কেটেগৰীজ আপোনালোকৰ পদসমূহ তেওঁলোকে ভাগ কৰি দেখাই দিছে, আপোনালোকে চাই ল'ব পাৰে। আৰু যিসকলে আবেদন কৰিম বুলি ভাবিছে তেওঁলোকে এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰে। মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত ইয়াৰ লিংকসমূহ দি দিম, আৰু আপোনালোকে আমাৰ ভিডিঅ'টো লাইক এটা কৰি দিবলৈ নাপাহৰিব। এতিয়া আপোনালোকৰ আগবঢ়া আমাৰ যিটো ইয়াত পে'মেণ্ট স্কেল, পে'মেণ্টটো কেনেকুৱা হ'ব, আপোনালোকৰ 22,000 টকা হ'ব আৰু 97,000 স্কেল, বেছিক পে' 22,000, গ্ৰেড পে' থাকিব 9,700 টকা। এজ লিমিটটো 21 বছৰৰ পৰা আপোনালোকৰ 38 বছৰৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেটে এই পদকেইটাৰ বাবে আবেদন কৰিবলৈ ইলিজিবল হয়। এডুকেশ্যন কোৱালিফিকেশ্যন যদিহে আপোনালোকে চাবলৈ যায়, ফিজিক্স, কেমেষ্ট্ৰি, বুটানী, জুলজি, ফৰেষ্ট আৰু এনভাইৰমেণ্টেল ছায়েন্স, আৰু যদি বেচেলৰ ডিগ্ৰী ইন এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰ, চিভিল ইঞ্জিনিয়াৰ এইবোৰ বিষয়ত পঢ়িছে, অৰ্থাৎ যদিহে আপোনালোকে ছায়েন্স ষ্ট্ৰীমৰ হয়, ছায়েন্স ষ্ট্ৰীমৰ লগত আপোনালোকৰ এইকেইটা ছাবজেক্টত আপোনালোকে মেজৰ লৈ পঢ়িছে, তেতিয়া আপোনালোকে এই পদকেইটাৰ বাবে আবেদন কৰিবলৈ ইলিজিবল হয়। নেক্সট যিটো জুনিয়ৰ ইঞ্জিনিয়াৰৰ কাৰণে 18টা ভেকেঞ্চি আছে, তাত আপোনালোকৰ আনৰিজাৰ্ভৰ কাৰণে 8টা, OBC MOBCৰ কাৰণে 6টা, SC কাৰণে 2টা, ST প্লেনৰ কাৰণে এটা আৰু এটা পোষ্ট আপোনালোকৰ ৰিজাৰ্ভ আছে। টোটেল আপোনালোকৰ PV পে' বেণ্ডটো আপোনালোকৰ 3 হয় আৰু 14,000 টকাৰ পৰা 70,000 টকা আপোনালোকৰ স্কেল, আৰু আপোনালোকৰ গ্ৰেড পে' থাকিব 8,700 টকা। আপোনালোকৰ 14,000 টকা বুলি নিশ্চিত কম নহয়, ইয়াত বহুতখিনি এলাউঞ্চেছ লাগিব, তাৰ ফলত এটা ভাল চেলেৰি আপোনালোকে পাব। আৰু এজ লিমিটটো আপোনালোকৰ 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেটে এই পদটোৰ বাবে আবেদন কৰিবলৈ আপোনালোক ইলিজিবল হয়। এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাবলৈ যায়, যদিহে আপোনালোকে 3 বছৰীয়া ডিপ্ল'মা কৰিছে চিভিল ইঞ্জিনিয়াৰিং বা এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং, তেনেহ'লে আপোনালোকে এই পদটোৰ বাবে আবেদন কৰিব পাৰিব। খালি ৰেগুলাৰ বেচিছত ৰেগুলাৰ কৰা হ'ব লাগিব, ডিষ্টেঞ্চ বা তেনেকুৱা ধৰণৰ কৰিলে নহ'ব। আৰু ইলিজিবিলিটি ক্ৰাইটেৰিয়া বা যদি চাবলৈ যায়, আপোনালোকে ইলিজিবিলিটি ক্ৰাইটেৰিয়া চিটিজেনশ্বিপটো আপোনালোকৰ অসমৰ আৰু মেইনলি ইণ্ডিয়াৰ নাগৰিক হ'ব লাগিব। কেণ্ডিডেটসকলৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট লাগিব। কেণ্ডিডেটসকলৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটটো লাগিব। এজ ৰিলেক্সেশ্যন ST SC সকলে 5 বছৰ, OBC MOBC সকলে 3 বছৰ, PWBD কেণ্ডিডেটসকলে আপোনালোকে 10 বছৰ এজ ৰিলেক্সেশ্যনৰ সুবিধা লাভ কৰিব। আৰু আপোনালোকক তেনেদৰে এজ ৰিলেক্সেশ্যন দিছে। আৰু এপ্লিকেশ্যন ফিজৰ কথালৈ যাওঁ, যদিহে আপোনালোক জেনেৰেল কেণ্ডিডেট হয় তেতিয়াহ'লে 297.20 এপ্লিকেশ্যন ফিজ হিচাপে পে' কৰিব লাগিব। OBC MOBC হ'লে 197.20 আৰু ST SC বা যদিহে BPL কেণ্ডিডেট হয় তেনেহ'লে 47.20 এটা আপোনালোকে এপ্লিকেশ্যন ফিজ হিচাপে পে'মেণ্ট কৰিব লাগিব। পে'মেণ্ট মোডটো আপোনালোকে অনলাইন মাধ্যমত কৰিব লাগিব। নেট বেংকিং, UPI জৰিয়তে আপোনালোকে পে'মেণ্টটো ছাকচেছফুলি পে' কৰিব পাৰে। এতিয়া আগবাঢ়োঁ আপোনালোকৰ নেক্সট যিটো নটিফিকেশ্যন, সেইটো হৈছে বেংক অফ বৰোদাৰ ফালৰ পৰা, য'ত আপোনালোকৰ 24 জুলাই লাষ্ট ডেট হয়। বেংক অফ বৰোদাই 2,500 লোকেল বেংক অফিচাৰৰ কাৰণে ভেকেঞ্চি মুকলি কৰি দিছে, যিকেইটাৰ বাবে তেওঁলোকে আবেদন আপোনালোকৰ পৰা বিচাৰিছে। আৰু পোষ্টটোৰ নাম যিহেতুকে মই কৈছোঁ লোকেল বেংক অফিচাৰ, চমুকৈ LBO পোষ্ট হয়। আৰু আপোনালোকৰ 2,500 বহুত এটা ডাঙৰ এমাউণ্টত আপোনালোকৰ পোষ্ট ওলাইছে, বা আপোনালোকে এইখিনিৰ বাবে আবেদন কৰিব পাৰে। আৰু আমাৰ ভিডিঅ'টো লাইক এটা কৰক। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক আছে, যিকোনো এটাত গৈ জইন হৈ লওক। এজ লিমিটটো 21 পৰা 30 বছৰৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেট পদটোৰ বাবে আবেদন কৰিবলৈ এলিজিবল হয়। ST SC সকলে 5 বছৰ, OBC সকলে 3 বছৰ, PWD আনৰিজাৰ্ভ সকলে 10 বছৰ, PWD OBC সকলে 13 বছৰ, PWD ST SC সকলে 15 বছৰ আপোনালোকৰ এজ ৰিলেক্সেশ্যনৰ সুবিধা তেওঁলোকে প্ৰদান কৰিছে বা পাব এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছৰ মতে। আৰু আপোনালোকে আমাৰ এই চেনেলত মই GK ৰিলেটেড ভিডিঅ' কিছুমান বনাই আছোঁ, যিখিনি মই এইকেইদিনতে আপলোড কৰিম। আপোনালোকে কমেণ্ট কৰি জনাবচোন GK ৰিলেটেড ভিডিঅ' আপোনালোকক লাগে নালাগে।
এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকৰ যিসকলে গ্ৰেজুৱেট কৰিছে তেওঁলোকে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। যদিহে আপোনালোকৰ চাৰ্টাৰ একাউণ্টেণ্ট, কষ্ট একাউণ্টিং, ইঞ্জিনিয়াৰিং, মেডিকেল আদি ফিল্ডত ভাল আছে কৰিছে তেতিয়াহ'লে বহুতেই ভাল। আৰু লগত আপোনালোকৰ যদিহে 1 বছৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ আছে ৰিজনেল বা ৰুৰেল বেংকত কাম কৰে তেতিয়াহ'লে আপোনালোকে পাৰিব। লোকেল লেংগুৱেজ জনাটো কম্পালচৰি হয়। ৰিডিং, ৰাইটিং, স্পিকিং বা আণ্ডাৰষ্টেণ্ডিংটো লোকেল লেংগুৱেজৰ হ'বই লাগিব। যদি আৰু আপোনালোকৰ PWBD কেণ্ডিডেটসকলে 175+ গেটৱে পে'মেণ্ট গেটৱে চাৰ্জ আপোনালোকে পে' কৰিব লাগিব। ST SC ফিমেল 175+ পে'মেণ্ট গেটৱে চাৰ্জ আৰু আনৰিজাৰ্ভ EWS আৰু OBC সকলে আপোনালোকৰ 850 টকা প্লাছ পে'মেণ্ট গেটৱে চাৰ্জ পে' কৰিব লাগিব। ষ্টাৰ্টিং ডেটটো আপোনালোকৰ 4 জুলাইৰ পৰাই পদকেইটাৰ বাবে আপোনালোকৰ আবেদনটো আৰম্ভ হৈ গৈছে আৰু লাষ্ট ডেট আপোনালোকৰ 24 জুলাই পৰ্যন্ত এই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰি থাকিব পাৰিব। আৰু বৰ বেছি সময় নাই আপোনালোকৰ হাতত। যিসকলে আপোনালোকে আবেদন কৰা নাই এতিয়া কৰি লওক। মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ ৱেবছাইটৰ লিংক দি দিছোঁ। নহ'লে আপোনালোকে গুগলত গৈ অসমকেৰিয়াৰ.in গুগলত চাৰ্চ কৰিব পাৰে। আৰু আপোনালোকে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম যিকোনো এটা জইন হৈ লওক আৰু ভিডিঅ'টো লাইক এটা কৰি আমাৰ যাতে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব, যাতে সকলো এই ভিডিঅ'ৰ জৰিয়তে উপকৃত হওক। লগতে আমিও হওঁ যাতে আমাৰ চেনেলটো ছাবস্ক্ৰাইবাৰ বাঢ়ক আৰু আপোনালোকলৈ ভাল ভাল ভিডিঅ' দি থাকিবলৈ পাৰোঁ। আৰু যিটো ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল চিলেকশ্যন চমুকৈ IBPS নেক্সট যিটো 3 নম্বৰ নটিফিকেশ্যন আছে সেইটো IBPSৰ ফালৰ পৰা আহিছে। ইয়াত লাষ্ট ডেটটো হৈছে আপোনালোকৰ 21 জুলাই। ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল চিলেকশ্যনৰ ফালৰ পৰা আপোনালোকৰ 5208টা প্ৰবেশ্যনাৰী অফিচাৰ আৰু মেনেজমেণ্ট ট্ৰেইনাৰৰ কাৰণে IBPS CRP PO MT XV জৰিয়তে আপোনালোকৰ এটা এপ্লিকেশ্যন মুকলি কৰিছে, য'ত আপোনালোকৰ বেংক অফ বৰোদাত 1000 পোষ্ট, বেংক অফ ইণ্ডিয়াত 700 পোষ্ট, বেংক অফ মহাৰাষ্ট্ৰত 1000, কানাড়া বেংকত 1000, চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াত 500, ইণ্ডিয়ান অবজাৰ্ভাৰ বেংকত 450, পাঞ্জাৱ নেশ্যনেল বেংকত 200 আৰু পাঞ্জাৱ এণ্ড সিন্ধ বেংকত 358টা টোটেল 5208টা টোটেল ভেকেঞ্চি মুকলি হৈছে, যিকেইটাৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে আৰু গোটেই এক্সামটো কণ্ডাক্ট কৰিব আপোনালোকৰ IBPSে। ইয়াত আপোনালোকৰ পে স্কেলটো 48,480 ৰুপিছৰ পৰা আপোনালোকৰ থাকিব 85,920 ৰুপিছলৈ, যিটো আপোনালোকৰ স্কেল হয়। আৰু কেণ্ডিডেটসকলৰ বয়সৰ সময়সীমা 20ৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। এজ ৰিলেক্সেশ্যনৰ সুবিধা আছে। ST SC সকলে 5 বছৰ, OBC সকলে 13 বছৰ, PWBD কেণ্ডিডেটসকলে আপোনালোকে 10 বছৰ আপোনালোকৰ এজ ৰিলেক্সেশ্যনৰ সুবিধা লাভ কৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন যদিহে আপোনালোকে গ্ৰেজুৱেট কৰিছে যিকোনো ষ্ট্ৰীমৰ পৰা আৰ্ট, ছায়েন্স, কমাৰ্চ তেতিয়াহ'লে আপোনালোকে পদকেইটাৰ বাবে আবেদন কৰিব পাৰে। এপ্লিকেশ্যন ফিজটো ST SC PWBD কেণ্ডিডেটসকলে 175 ৰুপিছ এটা আপোনালোকে এপ্লিকেশ্যন ফিজ হিচাপে পে' কৰিব লাগিব। আদাৰ্ছ অৰ্থাৎ যিসকল জেনেৰেল আৰু OBC কেণ্ডিডেট থাকিলে তেওঁলোকে 850 টকা এপ্লিকেশ্যন ফিজ হিচাপে পে' কৰিব লাগিব। পে'মেণ্ট মোডটো ডেবিট কাৰ্ড, ৰুপে, ভিছা, মাষ্টাৰ কাৰ্ডৰ জৰিয়তে ক্ৰেডিট কাৰ্ড, ইণ্টাৰনেট বেংকিং, IBPS কেছ কাৰ্ড, মোবাইল ৱালেটৰ জৰিয়তে আপোনালোকে পে'মেণ্টটো ছাকচেছফুলি পে' কৰিব পাৰে। যিটো আপোনালোকে এপ্লাই কৰাৰ লিংক মই গোটেইখিনি আমাৰ ৱেবছাইটত দি দিছোঁ। আপোনালোকে তাত গৈ এবাৰ ভিজিট কৰিব আমাৰ ৱেবছাইট অসমকেৰিয়াৰ.in। ইয়াত আবেদন কৰিবৰ কাৰণে আপোনালোকৰ ষ্টাৰ্টিং ডেটটো আপোনালোকৰ হৈ গৈছে 1 জুলাইৰ পৰা আৰু লাষ্ট ডেট 21 জুলাই। ডেট অফ ডাউনলোডিং কল লেটাৰ বা আগষ্টত আপোনালোকৰ কল লেটাৰ ডাউনলোড হ'ব বা এডমিট কাৰ্ড ডাউনলোড হ'ব। ডেট অফ প্ৰিলিমছ এক্সামটো আপোনালোকৰ আগষ্টতে হোৱাৰ সম্ভাৱনা আছে। ডিক্লেৰেশ্যন বা প্ৰিলিমছ ৰিজাল্ট ছেপ্টেম্বৰত ওলাব। কল লেটাৰ আৰু মেইন এক্সামৰ কাৰণে ছেপ্টেম্বৰ অক্টোবৰত ওলোৱাৰ সম্ভাৱনা আছে। মেইন এক্সাম আপোনালোকৰ অক্টোবৰত 25ত হোৱাৰ সম্ভাৱনা আছে আৰু ডিক্লেৰেশ্যন অফ মেইন ৰিজাল্ট যিটো নৱেম্বৰ মানত ওলাব আৰু ডেট অফ প্ৰভিজনেৰী এলটমেণ্ট লিষ্ট সেইটো জানুৱাৰী ফেব্ৰুৱাৰী অৰ্থাৎ 2026 চনৰ জানুৱাৰী ফেব্ৰুৱাৰীলৈ আপোনালোকৰ চিলেক্টেড হৈ মেৰিট লিষ্ট ওলাই হয়তো চাকৰিত আপোনালোকক এপইণ্টমেণ্ট দি দিব পাৰে। এইটো এটা বৰ বেছি লেংথ পিৰিয়ড নলয় তেওঁলোকে আৰু আবেদন কৰিব পাৰে। আৰু যিসকলে আমাৰ ভিডিঅ'টো শেষলৈকে চালে তেওঁলোকক বহুত বহুত ধন্যবাদ। আৰু ভিডিঅ'টোৰ শেষত এইখিনিতে মই এটা কথা জনাই দিব বিচাৰোঁ, যদিহে আপোনালোকে আছাম GK যেনেখিনি বিচাৰে তেনেহ'লে আপোনালোকে কমেণ্ট কৰি জনাব, যিখিনি ADRE 3.0 বাবে ইম্পৰ্টেণ্ট।